x plus y equal to 3, 2x plus 5y equal to 12 রৈখিক সমীকৰণজোৰৰ সমাধান হ'ব অপচন A 1,2, অপচন B 2,1, অপচন C 1,1 আৰু অপচন D 0,0 এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন A 1,2 এতিয়া এই প্ৰশ্নটো তোমালোকে চোৱা 2x plus 3y equal to 7 আৰু 2ax plus a plus b into y equal to 28 এই সমীকৰণজোৰৰ যদি অসীম সংখ্যক সমাধান থাকে তেনেহলে অপচন A equal to twice b, অপচন B equal to twice a, অপচন C a plus twice b equal to 0 আৰু অপচন D twice a plus b equal to 0 এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন B equal to twice a এই প্ৰশ্নটোলৈ তোমালোকে মন কৰা যে দুটা চলকৰ ৰৈখিক সমীকৰণ এজোৰ সংগত হলে ৰৈখিক সমীকৰণৰ এটা জোৰ বুজোৱা সৰলৰেখাৰ আচৰণ অপচন A সৰলৰেখা দুটাই এটা বিন্দুত কটাকটি কৰে অপচন B ৰেখা দুটা সমান্তৰাল হ'ব পাৰে অপচন C ৰেখা দুটা মিলি যাব অপচন D ৰেখা দুটাই কটাকটি কৰে বা মিলি যায় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন A ৰেখা দুটাই এটা বিন্দুত কটাকটি কৰে